আলোচনা কৰিম আমালোক এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামৰ চিলেবাছটো আমালোক কেনেকৈ বাহিৰ কৰিম। এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামৰ চিলেবাছটো বাহিৰ হৈছেনে, যদিও হৈছে তো আমালোক কেনেকৈ কালেক্ট কৰিম। তো এই বিষয়ক লৈ আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে গম পাবা যে কেনেকৈ তোমাৰ চিলেবাছটো কালেক্ট কৰিব পাৰিবা। তোমালোকৰ সায়েন্স, আৰ্টছ, ভকেশ্যনেল, কমাৰ্চ এই চাৰিটা বিষয়ৰ চিলেবাছ তোমালোকে কালেক্ট কৰিব পাৰিবা এনেকৈ। প্ৰথমতে তোমালোকে গুগলত আহিবা বা ক্ৰম ব্ৰাউজাৰত আহিবা। সমূহ ছাত্ৰ ছাত্ৰীৰ মোবাইলত হয়তো ক্ৰম বা গুগল আছে, তাত আহি চাৰ্চ কৰিবা কি AHSEC, মোৰ ইয়াত চাৰ্চ কৰাই আছে। চাৰ্চ কৰিবা বা লিখিবা আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, ইয়াত টিপি দিবা। ইয়াত টিপি দিয়াৰ পিছত ইয়াত এইটো লিংকত টিপিবা। এইটো লিংকত টিপাৰ পিছত ইয়াত দেখিবা এটা 4 ডট আছে, 4 ডটত টিপিবা। টিপাৰ পিছত দেখা হোম আহিছে, এডমিশ্যন আহিছে, একাডেমিক আহিছে। গতিকে তোমালোকে এই একাডেমিকত এটা টিপিবা। টিপাৰ পিছত কি আছে দেখা চিলেবাছ আছে, ফ্ৰী টেক্সট বুকছ আছে। গতিকে তোমালোকে চিলেবাছত টিপি দিবা। চিলেবাছত টিপি দিয়াৰ পিছত দেখা কি আছে ইয়াত অল চিলেবাছ ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ 2023-24। তোমালোকৰ এইটো যিবোৰ ছাত্ৰ ছাত্ৰীয়ে 2023ত এডমিশ্যন কৰিছে তেওঁলোকৰ কাৰণে এইটো। তাৰপিছত দেখা ছেকেণ্ড ইয়াৰৰ আছে, ৰিভাইজন আছে। ৰিভাইজ তোমাৰ যিটো চেঞ্জ কৰিছে সেইটো ইয়াত দিয়া আছে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চিলেবাছটো তোমালোকে এনেকৈ কালেক্ট কৰিব পাৰিবা। এইটো একেবাৰে যিটো এডুকেশ্যন কাউন্সিল আছে তাৰ পৰাই দি আছে, এইটো একেবাৰে হয় তোমালোকৰ, ঠিক আছে। যাৰ যিটো চিলেবাছ লাগে ইয়াত মই দেখাই দি আছোঁ। ইয়াত অল ছাবজেক্ট চিলেবাছ লিখিবা, চাৰ্চ কৰিবা। তাৰপিছত দেখিবা ইয়াত কি আছে ছাবজেক্ট ফৰ অল ষ্ট্ৰীম, ইংলিছ আছে। তাৰপিছত তোমালোকৰ MIL ছাবজেক্টবিলাকৰ আছে। এইচএছ ফাৰ্ষ্ট ইয়াৰ চিলেবাছ ছায়েন্স, এইটো ছায়েন্সৰ কাৰণে হয়। এইটো তোমালোকৰ NSQF যিবোৰ এগ্ৰিকালচাৰ আছে, প্ৰাইভেট ছিকিউৰিটি আছে তেওঁলোকৰ কাৰণে। আৰ্টছৰ কাৰণে এইখিনি ইকনমিক্স, পলিটিকেল ছায়েন্স, হিষ্টৰী, লজিক এণ্ড ফিলচফি। এনেকৈ তোমালোকে চাৰ্চ কৰিবা। ইয়াত এটা মাত্ৰ ক্লিক কৰিবা, তাৰপিছত তোমালোকৰ চিলেবাছখন ডাউনলোড হৈ যাব, ঠিক আছে। তাৰপিছত দেখা তোমালোকে পাবা আৰু এনেকৈ, ঠিক আছে। তো সমূহ ছাত্ৰ ছাত্ৰীক মই এইটোৱে ক'ম, তোমালোকৰ ফাইনেল এক্সামৰ চিলেবাছটো তোমালোকে এনেকৈ বাহিৰ কৰি ল'বা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।